আসলে জুবিন গাৰ্গৰ যি আসলে ন্যায় ব্যৱস্থা আসলে দেখিবলৈ পাইছে যে যি ন্যায় আসলে সমগ্ৰ অসমৰ ৰাইজে বিচাৰি আছে, কিন্তু ন্যায় ব্যৱস্থাত এতিয়ালৈকে আসলে জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হোৱা নাই। কিন্তু আজি দেখিবলৈ পাইছে আসলে যোৰহাট জিলাৰ যি সদৌখন ছাত্ৰ সন্থাই সমগ্ৰ অসমতে যি আসলে ন্যায় সমদল উলিয়াইছে, সেই সমদলৰ আজি কাৰ্যসূচী আসলে যোৰহাটতো হৈ থকা দেখিবলৈ পোৱা গৈছে। সদৌখন ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ যি আচলতে ব্যক্তিসকল আছে, যিসকল কাৰ্যকাৰী ব্যক্তি আছে, তেওঁলোকে এইদৰে দেখিবলৈ পাইছে আসলে আজি ন্যায় যি সমদল, সেই ন্যায় সমদল বাহিৰ কৰা যোৰহাট ষ্টেডিয়ামৰ পৰা দেখিবলৈ পোৱা গৈছে। সদৌখন ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই এই ন্যায় সমদল বাহিৰ কৰিছো আৰু আমি ইয়াৰ পৰা পুনৰবাৰ আমি জুবিন গাৰ্গৰ মৃত্যু ন্যায় দাবী কৰিছো। আৰু এয়া আচলতে দুৰ্ভাগ্যজনক কথা যে আমাৰ অসমীয়া হৃদ স্পন্দন, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ আমি ন্যায় বিচাৰিবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব লাগে বুলি আমি নাভাবো। কিন্তু আমি প্ৰথম দিনাৰ পৰা এটা কথা কৈ আছো যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ মুহূৰ্তত কি হৈছিলে, খোৱাৰ দুখৰ ফলত আচলতে তেওঁ এই মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এই কথাবিলাকৰ বিচাৰ হ'ব লাগিব। যিসকল দোষী ইতিমধ্যে যিসকল ব্যক্তি কৰায়ত্ব হৈছে বা বহু প্ৰৱাসী অসমীয়া হয়তো এতিয়াও কৰায়ত্ব হ'বলৈ বাকী আছে, কাৰণ প্ৰৱাসী অসমীয়াসকলৰ বিৰুদ্ধে আমি কোনো ধৰণৰ পদক্ষেপ লোৱা বৰ্তমান দেখা নাই। গতিকে প্ৰত্যেকজন দোষীয়ে এই ঘটনাটোৰ লগত জড়িত প্ৰত্যেকজন দোষীয়ে কঠোৰতম শাস্তি পাব লাগিব। আৰু যেতিয়ালৈকে শাস্তি নাপায়, যেতিয়ালৈকে কিন্তু অসমৰ ৰাইজ শান্ত নহয়, আমি সদৌ অসম ছাত্ৰ সন্থাক কেতিয়াও এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোত আমি চকু ৰাখি আছো। আৰু যেতিয়ালৈকে দোষীয়ে কঠোৰতম শাস্তি নাপায়, তেতিয়ালৈকে কিন্তু ৰাইজ শান্ত নহয়। আৰু এই চৰকাৰখনকো আমি দাবী জনাব বিচাৰিছো যে জুবিন গাৰ্গৰ মৃত্যুক লৈ আপোনালোকে ৰাজনীতি নকৰিব, আপোনালোকে তুলুঙা মন্তব্য নিদিব, আপোনালোকে ৰাজনীতি নকৰিব, নহলে কিন্তু আপোনালোকে অসমীয়া ৰাইজৰ ক্ষোভত পৰিব লাগিব। গতিকে পুনৰবাৰ আমি দাবী জনাব বিচাৰিছো যে অতি ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাবই লাগিব। যেতিয়া আগবাঢ়ি তেতিয়া ৰাইজ যেনেকৈ ওলাই আহিছিলে, চৰকাৰ থকা দলটোৱে
খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।